নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। অসমক মণিপুৰৰ দৰে কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। আপে তুলিলে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী। আম আদমি পাৰ্টীয়ে অসম চৰকাৰৰ মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া ঘোষণাই তেখেতৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে সেয়া প্ৰমাণ কৰিছে বুলি আপে কয়। ৰাজ্যত নিৰাপত্তাৰ দোহাই দি অসম চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দল তথা সংগঠনসমূহে। আম আদমি পাৰ্টীয়ে অসম শাখায়ো অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই ভাৰতীয় সংবিধানৰ দ্বাৰা 14 আৰু 21ক উলংঘা কৰিছে বুলি অভিযোগ কৰে। লগতে এই সিদ্ধান্তই কেন্দ্ৰীয় আৰ্মছ এক্ট 1959ক উলংঘা কৰিছে আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত এক বিভাজনমূলক আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে বুলি কয় আম আদমি পাৰ্টীয়ে। আপ নেতাগৰাকীৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰি থকাৰ সময়তে সৰ্বসাধাৰণ জনতাৰ সুৰক্ষা দিব নোৱাৰি সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ ব্যৰ্থতা প্ৰকাশ কৰিছে। গতিকে মাৰণাস্ত্ৰৰ সলনি চৰকাৰে অসমত আইন শৃংখলা তথা আৰক্ষী বিভাগ শক্তিশালী কৰিব লাগিছিল বুলি উল্লেখ কৰে ভৱেন চৌধুৰীয়ে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আঁচনিৰ অধীনত অসমতো মণিপুৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাটো বিচাৰিছে বুলি কয় আম আদমি পাৰ্টীয়ে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বাংলাদেশীক ৰোধিবলৈ জনসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দি ৰাজ্যখনক অৰাজকতা আৰু বিপদজনক দিশলৈ ঠেলি দিব বিচাৰিছে বুলি অসমে অভিযোগ কৰিছে। অসমৰ বিধানসভাত মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ সম্পৰ্কে কোনো নতুন বিধেয়ক গৃহীত হোৱা নাই। সেয়েহে কেবিনেটৰ এই সিদ্ধান্ত আইনগতভাৱে অপৰ্যাপ্ত তথা সম্পূৰ্ণ সংবিধান বিৰোধী আৰু বিপদজনক বুলিও আপে কয়। অসমে লগতে কয় যে জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰা বৰ্তমান বিজেপি চৰকাৰখনে ৰাজ্যৰ আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণ বিফল হৈছে আৰু সেয়েহে চৰকাৰখনে এতিয়া খিলঞ্জীয়াৰ নিৰাপত্তাৰ নামত একাংশ লোকৰ হাতত ৰক্তপাতৰ যন্ত্ৰ দি সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে। আম আদমি পাৰ্টীয়ে অসমত শান্তি আৰু ঐক্য ৰক্ষাৰ ক্ষেত্ৰত এয়া আত্মঘাতী সিদ্ধান্ত বুলি আখ্যা দি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে সংবিধান বিধি ব্যৱস্থাৰ বাহিৰলৈ গৈ অসমত এক বিশৃংখল বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। গৃহমন্ত্ৰী হিচাপে আইন শৃংখলা পৰিস্থিতি যে তেখেতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই কথাটো উদঙাই দিছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰ সংবিধান অনুসৰি চলাত ব্যৰ্থ হৈছে, এই দাবী অসমৰ। দলটোৱে লগতে ৰাজ্য চৰকাৰে ভাৰতীয় সংবিধানৰ বিধানসমূহৰ গম্ভীৰ উলংঘন কৰিছে আৰু সংবিধান অনুযায়ী শাসন কৰিবলৈ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি এনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী 2026 বিধানসভা নিৰ্বাচন পৰ্যন্ত অসমত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৰাষ্ট্ৰপতি হস্তক্ষেপৰ দাবী কৰিছে। মুখ্যমন্ত্ৰীৰ মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়া ঘোষণাই তেখেতৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে সেয়া প্ৰমাণ কৰিছে বুলি আপে কয়। মুখ্যমন্ত্ৰীৰ এই ৰাজনৈতিক বিবৃতিবোৰে ৰাজ্যৰ জনতাক আৱেগিক কৰি তুলিব আৰু অস্ত্ৰৰ প্ৰতি ৰাজ্যক অনুপ্ৰাণিত কৰিব বুলি দলটোৱে উদ্বেগ প্ৰকাশ কৰে। এয়া অসমৰ শান্তিপ্ৰিয় জনতাৰ বাবে কেতিয়াও কাম্য নহয় বুলি দোহাৰে আম আদমি পাৰ্টীয়ে।